শিৱসাগৰ জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। শিৱসাগৰ জিলাৰ ৩টা স্থানত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলাই অভিযান। হালুৱাটিং, গৌৰীসাগৰ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত মুখ্যমন্ত্ৰী তদাৰক কোষৰ অভিযান। শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত দোকান গৃহ নিৰ্মাণ কৰা হৈছিল। DRDAৰ অধীনত নিৰ্মাণ কৰা দোকান গৃহসমূহ নিৰীক্ষণ কৰে তদাৰকী কোষৰ দলটোৱে। আনহাতে MG এনৰেগা আঁচনিৰ অধীনত নলা পৰিষ্কাৰ কৰাৰ নামতো দুৰ্নীতিৰ অভিযোগ অশ্বিনী দলেৰ বিৰুদ্ধে। গৌৰীসাগৰ উইকলি মাৰ্কেট আৰু এতিয়া এই চিভিল হস্পিটেলৰ ইয়াত যিটো মাৰ্কেট বনাই আছে, এইবিলাকত মানে PWD মানুহে চোৱা চিতা কৰিছে। কামটো কিমান হৈছে, কিমান নাই হোৱা, টকাৰ পৰিমাণটো ইমান ইয়াত খৰচ কৰিছে নে নাই, এইটো PWD মানুহে বৰ্তমান চাই আছে। ইয়াত কি চালে? ইয়াতো এতিয়া কিমান কি হৈ আছে, কাম কেনেকুৱা আগবাঢ়িছে, এইটো PWD মানুহে চাই আছে। গোটেইটো চেম ভিজিলেন্সৰ অধীনত। হয়। আজিৰ দিনটোত এই 3টা স্থান চোৱা হৈছে আৰু যদি সময় হয় চাবগৈ লাগিব। আজি দীৰ্ঘদিন ধৰি এতিয়া বৰ্তমান এইবিলাক ইনকুৱাৰী চলিহে আছে, তাৰ পাছত পৰৱৰ্তী সময়ত কি হয় চাব লাগিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।